প্ৰথমতে আপোনালোকে এই ভিডিঅ'টো ভালদৰে চাওক। ভিডিঅ'টো আপোনালোকে দেখিলে দিন দুপৰতে এজন অলগদ্ধই এইদৰে জুবিনদাৰ প্ৰতিচ্ছবিৰ ওপৰত প্ৰস্তাৱ কৰিছে। এখন প্ৰকাণ্ড ছবি, যিটো ভিডিঅ' দেখি হয়তো আপোনাৰো খং উঠিছে, যিদৰে মোৰ উঠিছে, প্ৰতিজন আৱেগবান বিবেকবান প্ৰতিজন অসমীয়াৰে উঠিব, যিজন হিয়াৰ আমঠুৰ ছবিখনক আজি অনা অসমীয়াই অপমান কৰাৰ বাবে, বাৰে বাৰে তুচ্ছ তাচ্ছিল্য কৰাৰ বাবে সকলোৱে খঙত টিঙিৰি তোলা হৈ আছে। কোনো কাৰণত ঈশ্বৰ পুত্ৰৰ ছবিৰ লগত তেনেকুৱা ধৰণৰ কামবোৰ কৰাটো কোনো কালে মানি লোৱা নহ'ব। সেয়া লাগিলে শাসক পক্ষই হওক, সেয়া লাগিলে বিৰোধী পক্ষই হওক, এজ এ ৱেল কোনোৱেও যোনেই নকৰক লাগিলে প্ৰতিজনৰ লগতে একে ব্যৱস্থাই কৰাটো উচিত। এই দিন দুপৰতে অসমীয়া এজন ব্যক্তিয়ে যদি এইদৰে এই জাজি উৰণীয়া সেতুৰ তলত ইমান ডাঙৰকৈ অংকন কৰি থোৱা প্ৰতিচ্ছবিখন যদি তাৰ চকুত নপৰে, তেতিয়াহ'লে কি পৰিব তাৰ চকুত? তাত লিখি থ'ব লাগিব নেকি মই জুবিন গাৰ্গ বুলি? তেতিয়া কি তাত প্ৰস্তাৱ নকৰিব নেকি? কাৰণ বহুত থাকিব পাৰে, কিন্তু এটা কথা ক'লোঁ, জুবিনদাৰ প্ৰতিচ্ছবিখন তাত অংকন কৰি থোৱা স্থানত এই অলগদ্ধটোৱে কেনেকৈ দিন দুপৰতে এনেকৈ প্ৰস্তাৱ কৰিব পাৰে? বৰ্তমান সামাজিক মাধ্যমত ভিডিঅ' ইতিমধ্যে ভাইৰেল, কিন্তু কেতিয়াও তেজে প্ৰাণে অসমীয়া হ'ব নোৱাৰে। যদি অসমীয়া হৈ যদি অসমীয়াৰ যিজন আৱেগ, যিজন বিবেক, যি আয়ুস ৰেখা এই ব্যক্তিজনৰ প্ৰতিচ্ছবিখনত এনেকুৱা কৰিব পাৰে, তেতিয়া অনা অসমীয়াবোৰে আমাৰ এই প্ৰাণৰ শিল্পী, এই সত্তাটোক অপমান কৰিবলৈ সাহস কেলে নেপাব? সাৰ পানী যোগোৱা মানুহবোৰ এইবোৰে, একাংশ সাৰ পানী যোগোৱা মানুহবোৰ হৈছে একাংশ এই ভদ্ৰতাৰ মুখা পিন্ধা এই মানুহবোৰ, 20 লাখ টকীয়া গাড়ী লৈ 10 টকীয়া কথা নজনা মানুহবোৰ এইবোৰ। লুকিং গ্লাছ যিমানেই আপুনি দামী নিপিন্ধক লাগিলে, যদি সেই চশমাখনৰ ইপাৰ সিপাৰ যদি আপোনালোকে দেখা দেখি কৰিব নোৱাৰে, চাবলৈ নোৱাৰে, সেই চশমাযোৰ পিন্ধা অৰ্থ বা সাৰ্থকতা নাই, লাগিলে কোটি টকাই নহওক কিয়। সেই স্থানটুকুৰাত এই কাণ্ডটো কৰি এই ব্যক্তিজনে কি প্ৰমাণ কৰিলে? ইতিমধ্যে সকলোৱে কৈছে যে ব্যক্তিজনক শাস্তি প্ৰদান কৰিব লাগে, গ্ৰেপ্তাৰ কৰিব লাগে। শাস্তিয়ে নহয়, ইয়াক ৰাজহুৱাভাৱে ই ক্ষমা খুজিব লাগিব। যোনটুকুৰাত ই প্ৰস্তাৱ কৰিছিল সেই টুকুৰাত গৈ ই ধুব লাগিব। সামাজিক মাধ্যমত এনেদৰেও দাবী উঠিছে। কিন্তু এটা কথা ভাবক, যদি নিজৰ মাজতেই নিজেই শত্ৰুতা কৰি দেখুৱাই, নিজৰ মাজতেই আমি যদি এই বস্তুবোৰ কৰি কৰি দেখুৱাওঁ, তেতিয়া অনা অসমীয়া যিবোৰ ব্যক্তি, যিবোৰ বহিৰাগত ব্যক্তি, তেখেতলোকে বুকুত সাহস ক'ৰ পৰা পাইছে কথাবোৰ আপোনালোকে বুজি পাইছেনে? এইবোৰ কৰ্মকাণ্ডৰ পৰাই পাইছে। তেখেতে চুট বুট দেখাই শুনাই সকলোতে কোনো কাৰণে অসমীয়া নহয় বুলি আপুনি ক'ব নোৱাৰে। কিন্তু প্ৰকৃত অসমীয়াই এই কাম কেতিয়াও কৰিব নোৱাৰে, কাৰণ এই জুবিন নামৰ সত্তাটোৰ লগত, যিজন জুবিনৰ বাবে কোনোবা হয়তো মৃত্যুক আঁকোৱালি ল'লে, যিজন জুবিন গাৰ্গ আৰু নাই বুলি শুনা শব্দটোৰ লগে লগে কোনোবাই হয়তো নিজকে শেষ কৰি পেলালে। আৰু এইবোৰে দিন দুপৰতে সেইজন ঈশ্বৰ পুত্ৰৰ প্ৰতিচ্ছবিত প্ৰস্তাৱ কৰি অনা অসমীয়াক আৰু দুগুণে সত্তাটোক নষ্ট কৰিবৰ বাবে, সাহসিকতাৰে আগবাঢ়িবৰ বাবে সাৰ পানী যোগাইছে। এই কথা কেতিয়াও মানি লোৱা নহ'ব, সহ্য কৰা নহ'ব। ৰাজহুৱাভাৱে ক্ষমা খুজিব লাগিব। লগতে সি এই যিখিনি স্থানত গৈ প্ৰস্তাৱ কৰিছিল সেই প্ৰস্তাৱৰ স্থলী ধুব লাগিব। কিমান হীন মানসিকতাৰ হ'ব লাগিব সেয়া আপোনালোকে গম পাইছে। বেয়া কথা নকবি। আপুনি আমাক একো নকৰে, প্ৰশাসনৰ আশ্ৰয় ল'লে। গতিকে এখন
এখন ইয়াত ডিছকালাৰ হ'ল বুলি ভাবিছে 10টা গোটেই ফটোখন দিবলৈকে যাব নাপায় পানী গোটেই ফটোখন দিব লাগিব হ'ব গোটেই ফটোখন দিবলৈকে যাব নাপায় বেয়া কথা নক'ব এইবোৰ ইয়াত ইমান দেৰি ল'ৰাক ৰখাই কি আপুনি ধেমালি পাইছে আপুনি কি কাৰোবাক মেনেজ কৰি পেলাই আপুনি ইমানেই ফোন আহিছে আমালৈ আছো জেনেৰেল ছেক্ৰেটাৰীয়ে ফোন কৰিছে আমি লগত দেখিছে না আছো লগত পাচাব কৰাৰ আগত এবাৰো নাভাবিলে নে জুবিন দাৰ কথা আপুনি পাচাব কৰাৰ আগত এবাৰো নাভাবিলে নে জুবিন দাৰ কথা ৰুমানক ফোন কৰিব লাগে আপুনি এই গোটেইখিনি গোটেই ফটোখন আপুনি অপৰাধটো কৰিছিলে জাতিক কথা কিন্তু কথা পাতিলে চব কথা হৈ নাযায় মনত ৰাখিব মানে মই কালি যোৰহাটৰ ফালৰ পৰা আহি আছিলোঁ তাৰপৰা মই ঘপককৈ প্ৰস্ৰাৱ কৰিব লাগিলে এইডোখৰতে মই বাছখনৰ পৰা নামি আহি এইফালে পটককৈ প্ৰস্ৰাৱ কৰিবলৈ গুচি আহিলোঁ প্ৰস্ৰাৱ কৰিলে মানে মই ফটোখন নেদেখিলোঁ একচুৱেলি মই সেইটো মিছা কথা নকওঁ আৰু মানে মোৰ কিডনী দুবাৰ অপাৰেশ্যন আছে প্ৰস্ৰাৱ কৰিব লাগিলে ৰখাব নোৱাৰোঁ মই আপোনাৰ এইটো চুকাফা হস্পিটেললৈ কোৱাইছোঁ আপোনালোকক যদি লাগে ইনফৰ্মেশ্যন লৈ ল'ব পাৰিব তাত সুধি মই মিছা কথা কোৱা নাই আৰু জানি শুনি মই এইটো ভুল কৰা নাই মানে মোৰ ঘৰ এইডোখৰতে ওচৰতে গৰিচাকৰ নামডাঙত জুবিন দাক মই বহুত ভাল পাওঁ মোৰ প্ৰফাইলটো খুচৰি চাওক তেওঁৰ লগত একেলগে এই আমাৰ ৰুদ্ৰসাগৰ ৰিজৰ্টত বৰশী বাই থকা একেলগে ফটো মাৰ চব আছে আজি এসপ্তাহ হোৱা নাই জুবিন ক্ষেত্ৰৰ পৰা আহিছোঁ গুৱাহাটী গৈছোঁ আহোঁতে সোমাই আহিছোঁ আপুনি চাওক আমাৰ বাছ মালিক সন্থা হেৰিয়তো এই জামুগুৰি পাৰ্থই মই ফটো ফ্ৰেম বনাই মেলি নি আমি শ্ৰদ্ধাঞ্জলি জনাইছোঁ ইমানকণ মানে শ্ৰদ্ধা তেওঁৰ প্ৰতি আছে এইটো মই নজনাত ভুলত হৈ গ'ল আমাৰ ফটোখন দেখি এইটো কাম কৰা নাই মানে ভুল হৈছেতো এতিয়া অনুশোচনা হ'বই মই মানে ৰাইজে যিটো বিচাৰিছিলে মই সেইটো কৰি দিলোঁ কিন্তু মোৰ গাত অকণো একদম মই অন্তৰৰ পৰা কৈছোঁ মোৰ 1% ভুল নাই মই মানে মন নকৰিলোঁ গাড়ীখন পৰা ঘপককৈ ৰ'দত নামি দিলোঁ নাই নামি দিওঁতে মানে মই ৰ'দৰ পোহৰত পম্পিব নোৱাৰিলোঁ একচুৱেলি নহ'লে এইটো ভুল কৰা মানুহ মই নহয় কাংকানী মাৰ্কেটৰ স্বত্বাধিকাৰীয়ে জুবিন গাৰ্গৰ ফটো ৱালত ৰাখিব নালাগে অসমীয়াৰ প্ৰতিজনৰ হৃদয়ে হৃদয়ে আছে আমাৰ অসমীয়াৰ মুখত পচন্দ এটা স্বৰ খুদাইছে তেখেতলোকে এটা শিক্ষা প্ৰদান কৰিছে যে আমি অসমীয়া নহয় তেখেতলোকৰ ৰক্তত এতিয়াও তেজ প্ৰবাহমান অসমীয়াৰ তেজ প্ৰবাহমান হোৱা নাই তেখেতলোকৰ লক্ষ্য উদ্দেশ্য এটাই যে তেখেতলোকে কেনেকৈ ইয়াত ব্যৱসায় বাণিজ্য কৰিব লাগে কেনেকৈ লুটিপুটি খাব লাগে কেনেকৈ সম্পত্তি বিস্তাৰ কৰিব লাগে তেখেতলোকৰ মাইণ্ডত সিমানখিনি বস্তুৱে থিতাপি লৈ আছে তাতকৈ বেছি একোৱে হ'ব নোৱাৰে যিজন অসমীয়াৰ আবেগ যিজন অসমীয়াৰ বিবেক যিজন অসমীয়াৰ জাতিটোৰ আয়ুস ৰেখা যিজনৰ নামৰ অবিহনে অসমীয়াই একো এটা চিন্তা কৰিব নোৱাৰে সেইজন ব্যক্তিৰ এখন ছবি কেনেকৈ বাকী কথা বাদ দিলোঁ আমি আমাৰ বাউণ্ডেৰীতে নাৰাখে এই শব্দটো ব্যৱহাৰ কৰিব পাৰিলে এইগৰাকী মহিলাই এই মহিলাগৰাকীক সুধিব বিচাৰিছোঁ আমি মহিলাক অপমান কৰা নাই মহিলাগৰাকীক সুধিব বিচাৰিছোঁ আপুনি ক'ত আছে আপুনি কোনখন ৰাজ্যত আছে আপুনি এই ৰাজ্যখনৰ এই অসম নামৰ ৰাজ্যখনৰ আকাশে বতাহে গুঞ্জৰিত এটাই মাত্ৰ নাম সেই নামটো আপুনি অনুভৱ কৰিব পাৰিছেনে এয়া আপুনি কেৱল মাত্ৰ জুবিনদাৰ ফটোখন ওপৰত ৰং পেইণ্ট কৰি কেৱল জুবিনদাক আপুনি অপমান কৰা নাই সমগ্ৰ অসমীয়া জাতিটোক অপমান কৰিছে কাৰণ অসমীয়া জাতিটোৰ আয়ুস ৰেখা হিচাপে আছিল জুবিনদা আৰু এটা কথা ক'লোঁ আপুনি বৰ্তমান সময়ত আপোনাৰ সেই বাউণ্ডেৰীটো যি কাংকানী মাৰ্কেটত যি ৰং পেইণ্ট কৰিব আৰু আপুনি দামী ৰং পেইণ্ট কৰক কিন্তু জুবিনদাৰ ফটোখনে আপোনাৰ সেই বিল্ডিংটোত বা মাৰ্কেটখনত যিটো সৌষ্ঠৱ বৃদ্ধি কৰিছিলে তাৰ আগত এই ৰং পেইণ্টত একেবাৰে উৰি গুচি যাব আটাইতকৈ দুৰ্ভাগ্য কথা অসমীয়াৰ বাবে ইয়াতকৈ লজ্জাজনক কথা একোৱেই হ'ব নোৱাৰে আপোনাৰ ব্যক্তিগত বাউণ্ডেৰীত আপুনি মোহাৰি দিছে আমাৰ ক'ব লগা নাই বা কোনো অসমীয়াৰে ক'ব লগা নাই কোনো ব্যক্তিৰ ক'ব লগা নাই কিন্তু আটাইতকৈ ডাঙৰ ক'বলগীয়া কথাটো এইটো যিটো সময়ত আপোনাৰ ছবিখন অংকন কৰিছিলে সেইটো সময়তে আপোনালোকে মানা নকৰিলে কিয় যে আমাৰ ব্যক্তিগত প্ৰপাৰ্টি আমি কৰি দিব নোৱাৰিম আজি জুবিনদাৰ যিদৰে নাইকিয়া হৈ গুচি গ'ল ঠিক সেইদৰে জুবিনদাৰ যি ফটোৱে নহওক যোনে যেনেদৰে অপমান নকৰক এনেকুৱা যদি কাৰ্যবোৰ কৰে আকৌ যে জুবিনদাক হত্যা কৰা হ'ল তেনেকুৱা ধৰণৰ কথাবোৰ মানুহৰ মনলৈ আহে বা অনুভৱ হয় আৰু যিদৰে আপোনালোকে ডিঙিৰ শিৰ ফুলাই ফুলাই কৈছে
যে আমি এইদৰে ৰাখিব বিচৰা নাই আমুকে তামুকে এই কথাবোৰে কিন্তু বাৰুকৈ এটা কথা মনত ৰাখিব এই কথাবোৰে এটা কথাই প্ৰমাণ কৰে যে আপোনালোকৰ হিৰাই হিৰাই বৰ্তমানেও অসমীয়াৰ তেজ প্ৰভাৱমান হোৱা নাই কেৱল মাত্ৰ ফ্ৰীকৈ আপোনালোকে আমাৰ ইয়াত থাকিবলৈ পাইছে আমাৰ ইয়াৰ বায়ু পানী আপোনালোকে সেৱন কৰিবলৈ পাইছে আপোনালোকে ইয়াত খাদ্য সামগ্ৰী গ্ৰহণ কৰিছে ইয়াতে ব্যৱসায় বাণিজ্য কৰিছে নিজৰ সন্তানক দেশ বিদেশত পঢ়ুৱাইছে কেৱল মাত্ৰ ধনবান হৈছে আমাৰ অসমীয়া ৰাইজৰ টকাবোৰ লুটিপুটি খাইছে ইয়াত ব্যৱসায় বাণিজ্য বিস্তাৰ কৰিছে তাতকৈ বেছি আপোনালোকে একো কৰিব নোৱাৰে আপোনালোকে বৰ্তমানলৈকে কিন্তু অসমীয়া বৰ্তমান হ'ব পৰা নাই যদি আপুনি অসমীয়া হ'ল হয় আপোনাৰ আবেগত যদি অসমীয়া বিজড়িত হ'ল হয় আপুনি কেতিয়াও জুবিনদাৰ ফটোখন তেনেকৈ আপোনাৰ ঘৰৰ বাউণ্ডাৰীতে থাকক লাগিলে কিবাই থাকক আপুনি তেনেদৰে ঘপককৈ মোহাৰো বুলি মোহাৰি দিব নোৱাৰিলেহেঁতেন আৰু মই বাকী কথাটো বাদ দিলোঁ অন্তত আপোনাৰ আবেগত যদি আপোনাৰ বিবেকত যদি এই মহিলাগৰাকীক কৈছোঁ আপোনাৰ আবেগ আৰু বিবেকত যদি কেনেবাকৈ জাতীয় সত্তা থাকিলে হয় অসমীয়াৰ আবেগ থাকিলে হয় তেতিয়াহ'লে কোনো কাৰণে মোহাৰি দিয়াটো পিছৰ কথা মই আকৌ কৈছোঁ এই যে আপুনি যে ক'লে যে আমাৰ বাউণ্ডেৰীতে আমি নাৰাখে এই শব্দটো অন্তত ব্যৱহাৰ কৰিব নোৱাৰিলে ঈশ্বৰ পুত্ৰক আপোনাৰ বাউণ্ডেৰীত ৰাখিব নালাগে আকৌ কৈছোঁ ঈশ্বৰ পুত্ৰ প্ৰতিজন অসমীয়াৰ আৰাধ্য স্থানত আছে কাংকানী মাৰ্কেটত নালাগে যোগ্যই নহয় আপোনালোকৰ তাত থকা গতিকে আপোনালোকে বেছি কৰিব নালাগে জোখতকৈ বেছি নকৰিব যি ছিষ্টেমেটিকলি আপোনালোকে লিখাইছিলে সেইদৰে আপোনালোকে মোহাৰিব লাগিছিলে তেতিয়া কাৰো আপত্তি নাথাকিলে হয় প্ৰতিজনৰ আৰাধ্য স্থানত আছে বৰ্তমান আৰাধনাস্থলী মানে বুজি পাইছে অসমীয়াৰ যি নামঘৰ সদৃশ পৰিৱেশ আমি তাত ৰাখোঁ জুবিনদাক আপোনাৰ সেই মাৰ্কেট ব্যৱসায় বাণিজ্যৰ স্থলীত জুবিনদাৰ একপি ফটো নাথাকিলেও হ'ব হাজাৰজন অসমীয়াৰ প্ৰকৃত অসমীয়া হৃদয় হৃদয় প্ৰবাহমান জুবিনদাক কোনেও মোহাৰিব নোৱাৰে এখন ৱালৰ পৰা আপুনি মোহাৰি দেখুৱাব বা নাইকিয়া কৰি দিম বুলি ভাবিব কিন্তু জুবিনদাক তেনেকুৱা কামেৰে নাইকিয়া কেতিয়াও কৰিব নোৱাৰে জুবিনদা বহ্নিমান যেতিয়ালৈকে চন্দ্ৰ সূৰ্য থাকিব যেতিয়ালৈকে নদ নদী থাকিব যেতিয়ালৈকে পাহাৰ পৰ্বত থাকিব তেতিয়ালৈকে জুবিনদাৰ এই সত্তা জুবিনদাৰ এই ধাৰা তেতিয়ালৈকে বহ্নিমান বহিয়ে থাকিব বৈয়ে থাকিব কোনেও ইয়াক ৰুদ্ধ কৰিব নোৱাৰে কথাষাৰ মনত ৰাখিব নমস্কাৰ মই পবিত্ৰ অসমীয়াৰ বাবে ইয়াতকৈ আৰু দুৰ্ভাগ্যৰ কথা কিবা লাগেনে ঈশ্বৰ পুত্ৰক এখন ছবি মাত্ৰ ঘৰত ৰাখিবলৈ ইমান কিয় আপত্তি হ'ল এওঁলোকৰ যিজন ঈশ্বৰ পুত্ৰক এবাৰ কোনোবাই চুই চাবলৈ সেইজন ঈশ্বৰ পুত্ৰক কোনোবাই এবাৰ ওচৰৰ পৰা লগ পাবলৈ সেইজন ঈশ্বৰ পুত্ৰৰ শ্মশানলৈ কোনোবা আহিবলৈ সেইজন ঈশ্বৰ পুত্ৰৰ সেই মায়া সদৃশ ধামলৈ কোনোবা আহিবলৈ বৰ্তমান সময়ত চিন্তা কৰি আছে এইখিনি সময়তে এইগৰাকী মহিলাৰ মুখৰ পৰা কেনেকৈ ওলাব পাৰিলে সেই কথাটো প্ৰথম ভাবিছোঁ ছবিখন থাকিব পাৰে নোৱাৰে ব্যক্তিগত প্ৰপাৰ্টি ভুল হৈছে ভাল হৈছে সেইখিনি কথালৈ নাযাওঁ ঈশ্বৰ পুত্ৰৰ এখন ছবি তাত ৰং খানি দিয়া হৈছে আৰু মহিলাগৰাকীৰ মুখৰ পৰা এটা শব্দ কৈছে যে আপোনালোকে যি কয় আমি নাজানো কিন্তু আমাৰ ঘৰতে নাৰাখে সেই কথাটোৱে আপোনাক কম্পিত কৰিছে নাই নাজানো কিন্তু মোক হ'লে বাৰুকৈ কম্পিত কৰিছে মই ভিডিঅ'টো কেইবাবাৰো চালোঁ কালিৰ দিনটোতো চাইছিলোঁ কিন্তু মই ভিডিঅ'টো প্ৰস্তুত কৰিম বুলি ভবা নাছিলোঁ কিন্তু বাৰে বাৰে যেতিয়া ঘূৰাই ঘূৰাই মই ভিডিঅ'টো চালোঁ তেতিয়া অনুভৱ হ'ল আমি ইয়াতে ৰাখিম আমি ইয়াতে থিতাপি ল'বলৈ দিম তেখেতলোকে আমাৰ ইয়াতে হাৱা পানী খাব আমাৰ ইয়াতে ব্যৱসায় বাণিজ্য কৰিব আমাৰ লগতে হলি গলি কৰি ঘূৰিব তাৰ পাছত অসমীয়াৰ যিজন ব্যক্তি আবেগ যিজন অসমীয়া জাতিটোৰ এজন আয়ুস ৰেখা সেই ব্যক্তিজনক এখন মাত্ৰ প্ৰতিচ্ছবি সেই প্ৰতিচ্ছবিখন ঘৰত তেখেতলোকৰ বাউণ্ডেৰী ব্যক্তিগত প্ৰপাৰ্টি মই মানি ল'লোঁ কোনোবাই কৈছে ব্যক্তিগত প্ৰপাৰ্টি ব্যক্তিগত কথা নিজৰ মৌলিক অধিকাৰ ৰাখিব দিবও পাৰে নিদিবও পাৰে তেনেকুৱা কথা কিন্তু প্ৰথম অংকন কৰোঁতে তেখেতলোকে যিটো ভাষ্য প্ৰদান কৰিছে নিজেই কৈছে যে আমি কৈছিলোঁ যে আমি ৰাখিম তেতিয়া কিয় আপোনালোকে মনা নকৰিলে যে আমাৰ এইটো ব্যক্তিগত প্ৰপাৰ্টি আমাৰ প্ৰয়োজন হ'লে মোহাৰি দিব লাগিব তেতিয়াহ'লে আপোনালোকে কিন্তু ওকালতি কৰিব নোৱাৰিব তেতিয়া আলোচনা কৰিছিলে মোহাৰিবৰ সময়ত কিয় আলোচনা কৰাটো নহ'ল সেইটো এটা ডাঙৰ কথা বাৰু যি কি নহওক এই ব্যক্তিসকলৰ স্বভাৱবোৰ এনেকুৱা চুকতে খাই বুকতে গুৰিয়ায় আৰু একাংশ আমাৰ পদলেহনকাৰী কিছুমানে এইসকলৰ কথা ক'লে বেয়া পায় আমাক দেশদ্ৰোহী বনায় আমি বোলে কাৰোবাৰ বিৰোধী আমি কাৰোবাৰ সমৰ্থক এইবোৰ কথা কয় আমি এইটো কথাই ক'ব বিচাৰিছোঁ আমাৰ যিবোৰ আবেগৰ কথাটো বাদ দিলোঁ আমাৰ বিবেকতো বৰ্তমান সঞ্চিত আপুনি এখন ৱালৰ পৰা মোহাৰিব বা আপোনালোকৰ ঘৰত নালাগে ৰাখিব প্ৰতিজন অসমীয়াৰ আৰাধনাৰ স্থলীত আছে জুবিন গাৰ্গ প্ৰতিজন অসমীয়াৰ অন্তৰে অন্তৰে আছে জুবিন গাৰ্গ নালাগে আপোনাৰ বাউণ্ডেৰীত ৱালত ৰাখিব কিন্তু এটা কথা মনত ৰাখিব এইখন অসমত যি হাৱা পানী খাই আছে এইখন অসমৰ এই বাতাবৰণত এটাই নাম বৰ্তমান সময়ত গুঞ্জৰিত হৈ আছে সেইটোৱে হৈছে ওৱান এণ্ড অনলি জুবিন গাৰ্গ এজনেই আছিল ৰজা সেইজনে হৈছে জুবিন গাৰ্গ
সেই জুবিন গাৰ্গক আপোনালোকে মাত্ৰ আপোনালোকৰ বাউণ্ডেৰী ৱালখনৰ পৰা নাইকিয়া কৰি দিলেই আপোনালোকে সেয়া জুবিন দাক ফটোখন মোহাৰি দি অপমান কৰা নাই, সমগ্ৰ অসমীয়া জাতিটোক আপোনালোকে অপমান কৰিছে। সমগ্ৰ অসমীয়াক আপোনালোকে মুখত এটা প্ৰচণ্ড স্বৰ সোধাইছে। আপোনালোকে কি কৈছে, মুঠতে বাকী আপোনালোকে যি কয় কওক, কিন্তু আমি আমাৰ বাউণ্ডেৰীতে নাৰাখে। আপোনাৰ এই কথাষাৰ ক'বলৈ কেনেকৈ সৎ গ'ল? এইটো কথাই ক'ব বিচাৰিছোঁ যে ইয়াতে থাকিব, ইয়াৰে হাৱা পানী খাব, ইয়াতে ব্যৱসায় বাণিজ্য কৰিব, সন্তানৰ উন্নতি সাধন কৰিব, পৰিয়ালৰ অগাধ সম্পত্তি বিস্তাৰ কৰিব, আমাৰ মানুহেই তেখেতলোকক ধনৱান বনাব। আৰু তেখেতলোকে আজি আহি ইয়াত কি ক'ব, অসমীয়াৰ যি আৱেগ, অসমীয়াৰ জাতিটোৰ বাবে যি আয়ুস ৰেখা, অসমীয়াৰ যি এটা নতুন গতি দি থৈ গ'ল, অসমীয়াক যাক বিশ্ব দৰবাৰত বাৰে বাৰে চিনাকি কৰাই থৈ গ'ল, সেইজন ব্যক্তিৰ ফটোকপি মোহাৰাৰ সময়ত তেখেতলোকৰ হাতখন বা পৰামৰ্শ ল'বলৈ অকণমানো বিবেকেৰে নকলেনে? যিজন ব্যক্তিৰ ন্যায়ৰ বাবে সকলো এতিয়া অপেক্ষাৰত, যিজন ব্যক্তিক হেৰুৱাই সকলো বৰ্তমান মৰ্মাহত, সকলো ম্ৰিয়মান, প্ৰতিটো মুহূৰ্ততে অনুভৱ হয় জুবিন নামৰ এই সত্তাটো প্ৰকৃততে ক'ত গ'ল। আমি জীৱিত অৱস্থাত যিমান আলফুলে ৰাখিব লাগিছিলে আমি নোৱাৰিলোঁ। তেখেতৰ যি বৰ্তমান সময়ত কোনেও তাক শ্মশান নাম দিব বিচৰা নাই। জুবিন ক্ষেত্ৰকে পবিত্ৰ স্থান হিচাপে গণ্য কৰি মন্দিৰৰ সমমৰ্যাদা দি তাত গৈ ধূপ ধূনা বন্তিৰে অক্ষৰে বৰ্তমান সময়ত পূজা অৰ্চনা কৰিছে। সেয়া জুবিনদাৰ প্ৰতি থকা প্ৰতিজন অসমীয়াৰ আৱেগ। এওঁলোক অসমীয়া হ'বই নোৱাৰে। এওঁলোকৰ তেজত বৰ্তমানলৈকে অসমীয়া ৰক্ত প্ৰবাহমান হোৱাই নাই। কেৱল মাত্ৰ অসমত আছে, লুটি পুতি খাব, ব্যৱসায় বাণিজ্য কৰিব, স্বাৰ্থ সিমানেই তেওঁলোকৰ। ইয়াতকৈ আৰু লক্ষ্য উদ্দেশ্য এখেতলোকৰ নাই। যদি ইমান গুণী জ্ঞানী বিবেকবাদ মানুহ হ'ল হয়, তেতিয়াহ'লে কোনো কাৰণত এনেকৈ ছবিখন মোহাৰিবলৈ সাহস নকৰে। মোহাৰক, ক'বলগীয়া নাই। আপোনাৰ ব্যক্তিগত বাউণ্ডেৰীত আছে, আপুনি ছবিখন মোহাৰক। আপুনি যিদৰে অংকিত কৰিবৰ সময়ত সেই ব্যক্তিসকলৰ লগত কথা পাতিছিলে, মোহাৰিবৰ সময়ত কিয় কথা নাপাতিলে? ডাঙৰ কথাটো সেইটো। আপোনালোকৰ ঘৰটোত ৰং পেইণ্টেৰে ইমান শোভাবৰ্ধন কৰিব নোৱাৰে, যেনেকুৱা দামী কালাৰ আপোনালোকে ইউজ নকৰক লাগিলে। কিন্তু এটা কথা মনত ৰাখিব, জুবিনদাৰ সেই ফটোখনে এই কাংকিনী মাৰ্কেটৰ কথা কৈছোঁ, যিমান সৌষ্ঠৱ বৃদ্ধি কৰিছিলে, কিমান এটা সৌন্দৰ্য পৰিৱেশৰ সৃষ্টি কৰিছিলে, আপোনাৰ সেই ৰঙৰ আগত একেবাৰে ন্যূনতম হ'ব। জুবিনদাক সেই ফটোকপিৰ আগত আপোনালোকৰ সেই কালাৰ উপৰি গুচি যাব। সেইটো মন কৰি পেলাই কৰিছে, মন নকৰি পেলাই কৰিছে নাজানো, কিন্তু ল'ৰাবোৰ যে বহুত মানে পাব্লিক যে ইমান মানে কমন চেন্স নাই ল'ৰাবিলাকৰ, যে পাব্লিক প্লেচত এনেকৈ য'তে ত'তে গৈ পেলাই খুলি পেলাই কৰি দিলেই হৈ নাযায়। অকণমান চাব লাগে। ওপৰত জুবিনদাৰ ফটোখন আছে, জুবিনদাৰ ফটোখন নহয় যেতিয়া বেলেগ এখন ফটো থকা হ'লেও মই কৈছোঁ যে তেনেকৈ মানুহে পাব্লিক প্লেচত এনেকুৱা কাম কৰে নেকি? নৰ্মেল মানে কমন চেন্স যে নাই আমাৰ ইণ্ডিয়াৰ মানুহখিনি, যে য'তে ত'তে থোৱাব লাগে, য'তে ত'তে বস্তু পেলাব লাগে, য'তে চান্স পায় ত'তে মুঠি দিব, যে সেই তেনেকুৱাই মানে মগজু। কিবা হেৰি হৈছে, কিবা বেলেগ এটা জেগালৈ যাওক, অকণমান ছাইডলৈ যাওক, ইমান অ'পেন প্লেচ, গোটেইখন খোলা, সেইখনত তাতে জুবিন গাৰ্গৰ ফটোখন আছে। সেই ফটোখনত কেনেকৈ পাৰিছে? ৱালবিলাকত য'তে লিখা থাকে যে ইয়াত থুই নেপেলাব, ইয়াত পাচাব নকৰিব, সেই জেগাটোতে আপোনালোকে দেখিব বেছিকৈ তাতে কৰে। গতিকে অকণমানো মানে কমন চেন্স নাই। বাহিৰত এনেকুৱা কৰিবলৈ হ'লে বাহিৰৰ দেশত জেইল খাব লাগিব। গতিকে বহুত ভাল কাম কৰিলে, কাণত ধৰাই থিয় কৰাই থ'ব লাগিছিলে মানুহটো।